বন্ধুসকল নমস্কাৰ। আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ডেস্কবৰ্ডত চাই আছে যে মুভি শ্বপৰ। মুভি শ্বপৰৰ পৰা আপোনালোকে কোনটো বেংকৰ CSP পাব, ইয়াত এই ভিডিঅ'খনত আপোনাক জনাই দিম। মুভি শ্বপৰৰ পৰা আপোনালোকে ছাৰ্ভিচ পাব। আপোনালোকে ইয়াতে চাওক, ডাউনলোডত আছে। আপোনালোকে এক্সিছ বেংকৰ CSP টো পাব আৰু সূৰ্যোদয় স্মল ফাইনেন্স বেংকৰ CSP টো পাব। আপোনালোকে এই দুটা বেংকৰ CSP দিয়া হৈ আছে। এইবিলাক হ'ল ফৰ্ম হয়, ফৰ্ম ডাউনলোড কৰি ফিল আপ কৰি আমালৈ পঠাব লাগিব। আমি পাৰ্টনাৰ আইডিটো লগ ইন কৰিম, ঠিক আছে। আমাৰ যিটো ডিষ্ট্ৰিবিউটৰ আইডি সেইটো আমি লগ ইন কৰিম। এইটো মোৰ ডিষ্ট্ৰিবিউটৰ আইডি হয়। এতিয়া মই আপোনাক দেখাই আছো। এক্সিছ বেংকৰ জিৰ' বেলেঞ্চ একাউণ্ট ওপেনিং, এইটো মোৰ পাৰ্টনাৰ আইডি, ঠিক আছে। তো আপোনাক দেখাই দি আছো। ইয়াতে ডিষ্ট্ৰিবিউটৰত বেছি কিছু নাই ইয়াতে, ঠিক আছে। ইয়াতে খালি আইডি বনোৱাৰ অপশ্যনটো আছে। মোৰ হাতত ৰিটেলাৰ আইডিটো নাই। আপোনালোকে MSP আপোনালোকে ৰিটেলাৰ ক্ৰিয়েট কৰিব লাগিব ইয়াৰ পৰা, ঠিক আছে। ৰিটেলাৰ আপোনালোকে ক্ৰিয়েট কৰিব লাগিব। অল মাৰি দিলো। এইটো মোৰ নাম আসানুৰ ৰহমান, ঠিক আছে। এইটো মুভি শ্বপৰ আইডি হয়। ইয়াৰ পৰা আপোনালোকে এক্সিছ বেংকৰ একাউণ্ট ওপেনিং কৰিব পাৰিব আৰু সূৰ্যোদয় স্মল ফাইনেন্স বেংকৰ একাউণ্ট ওপেনিং কৰিব পাৰিব। ইয়াতে অল ষ্টেটাস ইয়াতে সার্চ কৰি দিলো। ইয়াতে আছে 17টা অলৰেডি মই ৰিটেলাৰ বনাইছো, ঠিক আছে। মুভি শ্বপৰত বেছি মই কাম কৰা নাই, কিন্তু আগৰ যিটো সূৰ্যোদয় স্মল ফাইনেন্স বেংকৰ যিটো ফাৰ্ষ্টত CSP আছিল, ডাইৰেক্ট হয় নৱফেৰ পৰা, সেইটোত মই কাম কৰিছিলো। বহুতো ৰিটেলাৰ আইডি আছিল আগত, ঠিক আছে। এতিয়া অলৰেডি মই মুভি শ্বপৰ পৰা বেছি দিয়া নাই, মাত্ৰ 17টাহে আইডি দিছো, ঠিক আছে। আপুনি চাওক ইয়াতে অমেশউদ্দিন ভাই কাম কৰি আছে, সিহঁতৰ একাউণ্টত আছে, বহুত টকাই আছে, ঠিক আছে। এইটো আইডি আপোনালোকে ল'ব পাৰে আমাৰ পৰা। এইখন CSP এক্সিছ বেংকৰো আপোনালোকে কৰিব পাৰিব আৰু এই সূৰ্যোদয় স্মল ফাইনেন্স বেংকৰটো আপোনালোকে কৰিব পাৰিব, যদি আপোনালোকে মোৰ পৰা CSP ল'ব খুজি আছে, ঠিক আছে। তো আজিৰ ভিডিঅ' ইমানেই। থ্যাংক ইউ সো মাচ।